বিৰতি পিছত আপোনাক পুনৰ স্বাগতম। আপুনি চাই আছে সিটি 18 আৰু সিটি 18ত এই মুহূৰ্তত আমি আপোনালোকক কিছু কাতি বিহুৰ পৰিৱেশ দেখুৱাম। কাতি বিহু উপলক্ষে কৃষিজীৱী গঞাৰ মাজত এতিয়া সীমাহীন ব্যস্ততা। আকাশ বন্তিয়ে উজ্বলাই তুলিছে সেউজীয়া পথাৰ। অসমীয়াৰ ঘৰে ঘৰে জ্বলিছে চাকি বন্তি আৰু এই আশাৰ চাকি জ্বলাই উৎসাহিত হৈ উঠিছে কৃষিজীৱী অসমীয়া ৰাইজ। সজাল ধৰা ধাননিৰ শ্ৰীবৃদ্ধি কামনাৰ লগতে পথাৰৰ সোণগুটি যাতে কোনো অমংগল নোহোৱাকৈ ঘৰলৈ চপাই আনিব পাৰি তাৰ বাবে প্ৰাৰ্থনা কৰিছে আজি প্ৰতিজন কৃষিজীৱী অসমীয়াই। চহা গাঁওবোৰত দেখিবলৈ পোৱা হৈছে কাতি বিহুৰ উৎসাহ উদ্দীপনা। আৰু বৰ্তমান কাতি বিহু উদযাপনত ব্যস্ত হৈ আছে প্ৰতিজন অসমীয়া। গ্ৰামাঞ্চলৰ চহা পৰিৱেশ আমি আপোনালোকক দেখুৱাম। কৃষিজীৱী ৰাইজে পুৱাৰে পৰা আজি সীমাহীন ব্যস্ত হৈ পৰে কাতি বিহু পালন কৰিবলৈ। তুলসীৰ তল সাজু কৰি তোলা হয়। পুৱাৰে পৰাই এই ব্যস্ততা প্ৰতিজন অসমীয়াৰ ঘৰৰ চোতালত। আৰু এতিয়া সন্ধিয়া হোৱাৰ লগে লগে চাকি বন্তি জ্বলাই লখিমীক আদৰিছে আজি কৃষিজীৱী অসমীয়াই। এই পৰিৱেশ গ্ৰামাঞ্চলৰ চহা পৰিৱেশ আমি আপোনালোকক দেখুৱাম। আকাশ বন্তিৰ পোহৰেৰে উজ্বলি উঠিছে সেউজীয়া পথাৰ। সজাল ধৰা ধাননি, সজাল ধৰা পথাৰৰ অমংগল নোহোৱাকৈ যাতে সোণগুটি ঘৰলৈ চপাই আনিব পাৰি তাৰ বাবে কৃষিজীৱী ৰাইজে এনেদৰে প্ৰাৰ্থনা জনাইছে লখিমীক। এইখিনি মুহূৰ্তত আমি কিছু পৰিৱেশ আপোনালোকক দেখুৱাম কাতি বিহুৰ। আমাৰ লখিমপুৰৰ সাংবাদিক সঞ্জীৱ লাহনৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। সঞ্জীৱ লাহন, আমি পুনৰবাৰ আপোনাক কাতি বিহুৰ ওলগ জ্ঞাপন কৰিছোঁ। লখিমপুৰত বৰ্তমান কেনেকুৱা পৰিৱেশ, কাতি বিহু কেনেদৰে পালন কৰা হৈছে এইখিনি মুহূৰ্তত? হয় জয়ন্ত, প্ৰথমে লখিমপুৰৰ পৰা সমূহ অসমবাসীলৈ কাতি বিহুৰ ওলগ জনালোঁ। আৰু বৰ্তমান মই উপস্থিত আছোঁ সন্তপুৰ গাঁৱত। আৰু গাঁও বুলি ক'লে কাতি বিহুৰ যি পৰিৱেশ সেয়া সুকীয়া। আৰু কাতি বিহু বুলি ক'লে জয়ন্ত আমি পৰে দেখুৱাই আছোঁ গাঁও চহা গঞাৰ মাজত কেনেকুৱা ধৰণৰ পৰম্পৰা আছে বা তেওঁলোকে কেনেকুৱা ধৰণৰ ৰীতি নীতি পালন কৰে। পুৱাই পথাৰলৈ যায়, ধান ডৰা চাই, ৰ'দ বৰষুণ কাটি কৰি ভূঁই ৰোৱা মাটিডৰা আজি কেনেকুৱা হৈছে তাৰ পৰিৱেশ চাই, তাৰ সমানে সমানে তুলসী পুলি ৰোপণ কৰে। আৰু সন্ধিয়া হ'লে তুলসীৰ তলত সমবেত হৈ যিসকল চুবুৰীয়া যিসকল মহিলা আছে, কণ আছে, সকলো সমবেত হৈ তুলসী নাম গাই এক বিশেষ ধৰণৰ পৰম্পৰা পালন কৰে চহা গঞাই। মই বৰ্তমান উপস্থিত আছোঁ, পুনৰ কৈছোঁ জয়ন্ত, যে মই লখিমপুৰ জিলাৰ সন্তপুৰ গাঁৱত উপস্থিত আছোঁ। আৰু পোনে মই কোৱাৰ পূৰ্বে সন্তপুৰ গাঁৱত যিসকল আই আছে, যিসকল মহিলা আছে, তেওঁলোকে তুলসীৰ তলত খুব সুন্দৰকৈ তুলসী ভেটি নিৰ্মাণ কৰি ধূপ দীপ বন্তিৰে সজাই কেনেদৰে তুলসী সকাম পাতি আছে সেই পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। প্ৰথমে মই সহযোগীক মই সমগ্ৰ পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিবলৈ কৈছোঁ যে সুন্দৰকৈ তুলসী ৰুই 4টা কলপুলিৰ মাজত খুব সাদৰেৰে তুলসী পুলি এটা ৰোপণ কৰা হৈছে, ধূপ দীপ বন্তি জ্বলোৱা হৈছে। আৰু তাৰ কাষতে এনেদৰে যিসকল আই আছে তেওঁলোকে এতিয়া তুলসী নামত ব্যস্ত হৈ আছে। মই পোনে যাব বিচাৰিম আইসকলৰ নামৰ মাজলৈ। যদি সম্ভৱ হয় মোৰ সহযোগী কাষ চাপি আহিবলৈ অনুৰোধ জনাইছোঁ।
কাতি বিহুৰ দিনটোত আৰু কাতি বিহুৰ সন্ধিয়া এই সময়ছোৱা আধ্যাত্মিক পৰিৱেশত বুৰ গৈছে চহা কৃষিজীৱী ৰাইজ। সঞ্জীৱ লাহনে এই মুহূৰ্তত বিদায় জনাইছোঁ আপোনাক। আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে। আৰু এইবাৰ আমি যাম মৰিগাঁৱলৈ। মৰিগাঁৱৰ সাংবাদিক পৱন জ্যোতি ডেকাৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। পৱন, আপোনাকো কাতি বিহুৰ ওলগ জনাইছোঁ। মৰিগাঁৱত বৰ্তমান কেনেকুৱা পৰিৱেশ কাতি বিহুৰ দৰ্শকসকলক আপুনি দেখুৱাওক কিছু। নিশ্চয়কৈ জয়ন্ত, আপোনাকো মই কাতি বিহুৰ ওলগ জনালোঁ। আৰু মই এতিয়া উপস্থিত আছোঁ মৰিগাঁও জিলাৰ গছগুৰিত। আৰু যিসকল খেতিয়কসকলৰ ঘৰে ঘৰে আচলতে বন্তি প্ৰজ্বলন কৰা হৈছে, গোঁসাইক পূজা দিয়া হৈছে। মই পোনপটীয়াকৈ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। যি আকাশ বন্তি, আচলতে আকাশ বন্তি এনেদৰে জ্বলোৱা হৈছে। আৰু তুলসীৰ তলত আহি যিসকল আইসকলে আচলতে ইতিমধ্যে নাম জুৰিছে। আৰু মই পোনপটীয়াকৈ দেখাবলৈ চেষ্টা কৰিছোঁ, এয়া যিসকল আই তেখেতসকলে আচলতে নাম প্ৰসংগ আৰম্ভ কৰিছে। আৰু আমি নিউজ 18 অসম নৰ্থ ইষ্টক দৰ্শকক এই নাম অকণমান শুনাবলৈ চেষ্টা কৰিছোঁ। তুলসী হৰিৰল পাত, সেই তুলসীয়াই নোৱা নোৱা পাত। ৰৈ গ'ল তুলসী হৰিৰল পাত, সেই তুলসীয়াই নোৱা নোৱা পাত। ৰৈ গ'ল তুলসী হৰিৰল পাত, সেই তুলসীয়াই নোৱা নোৱা পাত। ৰৈ গ'ল তুলসী হৰিৰল পাত, সেই তুলসীয়াই নোৱা নোৱা পাত। লোকৰ ধান আউল বাউল, আমাৰ ধান মনুখা চাউল। লোকৰ ধান আউল বাউল, আমাৰ ধান মনুখা চাউল। আজি পৰা কাতি বিহু যায় ঐ ৰাম ৰাম। লোকৰ ধান আউল বাউল, আমাৰ ধান মনুখা চাউল। আজি পৰা কাতি বিহু যায় ঐ ৰাম ৰাম। লোকৰ ধান আউল বাউল। নিশ্চয়কৈ জয়ন্ত, এনেদৰে নাম চলি থকাৰ বিপৰীতে আমি যদি দেখাওঁ তুলসীৰ তলত আচলতে তুলসীৰ তলত আই মাতৃসকলে নাম প্ৰসংগৰে এই মুহূৰ্তত আধ্যাত্মিক পৰিৱেশত বুৰ গৈছে। পৱন, বিদায় জনাইছোঁ আপোনাক। আৰু এয়াই হৈছে কাতি বিহুৰ পৰিৱেশ, এয়াই হৈছে কাতি বিহুৰ পৰম্পৰা। আজি প্ৰতিখন গাঁৱত প্ৰতিঘৰ অসমীয়া লোকৰ চোতালত এনেকুৱা এক পৰিৱেশ দেখিবলৈ পোৱা হৈছে। কাতি বিহু পালন কৰিছে চহা কৃষিজীৱী ৰাইজে। অসম ৰাঙলী কৰাৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট সন্ত্ৰাসবাদী সংগঠন ISIৰ। পাক চোৰাংচোৱা সংস্থা ISIৰ অসম আক্ৰমণৰ ভাবুকি লাভ কৰাৰ পাছতে এতিয়া জোকাৰণি লাগিছে ৰাজ্যৰ গৃহ বিভাগত। তাৎক্ষণিকভাৱে আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকলৈ হস্তম হৈ থকাৰ জৰুৰী বাৰ্তা প্ৰেৰণ। ISIৰ ভাবুকিৰ পাছতে এতিয়া উদ্বিগ্ন হৈ উঠিছে ৰাজ্য চৰকাৰো। অসম ৰাঙলী কৰাৰ পৰিকল্পনা ISIৰ। বিস্ফোৰণেৰে পোতক তোলাৰ পণ আল কায়দাৰ। ISIৰ ভাবুকিৰ পিছতে ৰাজ্যজুৰি হাই এলাৰ্ট সঞ্চালক প্ৰধানৰ। অসম অশান্ত কৰাৰ পৰিকল্পনা ৰচিছে পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদী সংগঠনে। ৰাজহুৱা স্থান, ৰেলৱে ষ্টেচন, ভাৰতীয় সেনাৰ কেম্পকে আদি কৰি বহু অঞ্চল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ISIৰ। যি ভাবুকি লাভ কৰাৰ পিছতে থৰকাচুটি হেৰুৱাইছে ৰাজ্যৰ গৃহ বিভাগে। তাৎক্ষণিকভাৱে প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকলৈ জৰুৰী বাৰ্তা সঞ্চালক প্ৰধানৰ। সকলো সময়তে হস্তম হৈ থকাৰ লগতে নিৰাপত্তাৰ দিশতো কোনো খুঁত নথকাকৈ পৰ্যবেক্ষণ কৰাৰ নিৰ্দেশ আৰক্ষী অধীক্ষকসকলক। দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্ততে এনেধৰণৰ ভাবুকি আহিছিল বুলি সংবাদমেলযোগে মন্তব্য কৰিছিল DGPয়ে। আমাৰ কেতবোৰ খবৰ আছে, আমি অকণমান সতৰ্ক হোৱা ভাল। কাৰণ অসমখন এতিয়া এটা সন্ধিক্ষণত আছে। শত্ৰু ৰাষ্ট্ৰ, বহিৰাষ্ট্ৰৰ কেতবোৰ কুচকু অসমত পৰি আছে। গতিকে ইয়াত যদিহে কিবা তেনেকুৱা চক্ৰান্ত থাকে, সেইখিনি প্ৰতিহত কৰিবলৈ অসম পুলিচে চেষ্টা কৰিব। বহু সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই অনুৰোধ কৰিছোঁ। উল্লেখযোগ্য যে অসম অশান্ত কৰাৰ বাবে কেডাৰসকলক সম্বোধি আল কায়দাই জাৰি কৰিছে এটা ভিডিঅ'। যি ভিডিঅ' আহি পৰিছে চোৰাংচোৱাৰ হাততো। আল কায়দাই চাহেব শীৰ্ষক ভিডিঅ'ৰ জৰিয়তে কেনেদৰে অসম ৰক্তাক্ত কৰিব সেই বিষয়ে স্পষ্ট কৰিছে। ISIৰ স্পষ্ট কথা, চৰকাৰে গৰুখুটিৰ সংখ্যালঘু লোকৰ ওপৰত কৰা অত্যাচাৰৰ পুতক ল'ব, বোমা বিস্ফোৰণ ঘটায়।
কেৱল অসমেই নহয়, কাশ্মীৰতো জেহাদৰ ভাবুকি মৌলবাদী সংগঠনটোৰ। সংখ্যালঘু লোকৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে আক্ৰমণৰ ভাবুকি লাভ কৰাৰ পিছতেই এতিয়া সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভয়ংকৰ বানত বিপৰ্যস্ত কেৰালা। এই পৰ্যন্ত ৰাজ্যখনত মৃত্যুক আঁকোৱালি লৈছে ২৭ জন লোকে। প্ৰবল বৰষুণৰ বাবে ৰাজ্যখনত ঠায়ে ঠায়ে সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনাও। ৰুষ্ট প্ৰকৃতি। প্ৰবল বৰষুণে সংহাৰ চলাইছে কেৰালাত। উটুৱাই নিছে বাটপথ, বাসগৃহ। ঠায়ে ঠায়ে ভূমিস্খলন। সংশয় আনিছে এছিয়াৰ ভিতৰতে বৃহত্তম নদী বান্ধ ইডুক্কিলৈ। প্ৰকৃতিৰ এই সংহাৰত মৃত্যু হৈছে ২৭ জন লোকৰ। NDRF, SDRFৰ লগতে স্থলসেনা, নৌসেনা, বায়ুসেনা সকলো নামি পৰিছে উদ্ধাৰ অভিযানত। দুৰ্গতক যোগান ধৰিছে খাদ্য সামগ্ৰী। প্ৰথমে চাওক প্ৰবল বৰষুণে কেনেদৰে সৃষ্টি কৰিছে অবৰ্ণনীয় পৰিস্থিতিৰ। মাছ ৰাস্তাতে বুৰ গৈছে বাহন। ব্যক্তিগত বাহন দূৰৰে কথা, যাত্ৰীবাহী বাছো পানীত বুৰ গৈছে। হুৰহুৰাই বাগৰি পৰিছে বাসগৃহ। বৰষুণৰ ফলত হোৱা ভূমিস্খলনেও অধিক অৱনতি ঘটাইছে পৰিস্থিতিৰ। উদ্ধাৰকাৰীৰ দলে বিভিন্ন স্থানত উদ্ধাৰ অভিযান চলাই জীৱন্ত বা মৃত অৱস্থাত উদ্ধাৰ কৰিছে ইজনৰ পিছত সিজন লোকক। কেৰালাৰ কোট্টায়াম, ইডুক্কি জিলাত অধিক ভয়াৱহ ৰূপ লৈছে প্ৰকৃতিৰ এই সংহাৰে। মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়নে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জৰুৰীকালীন বৈঠক পাতি গ্ৰহণ কৰিছে ইটোৰ পিছত সিটো পদক্ষেপ। এইবাৰ চাওক আন এক দৃশ্য। এটা বৃহদাকাৰ তামৰ টোত যাত্ৰা কৰিছে এহাল যুৱক যুৱতীয়ে। নাম আকাশ আৰু ঐশ্বৰ্যা। ৰুষ্ট প্ৰকৃতিয়েও বাধা দিব পৰা নাই আকাশ ঐশ্বৰ্যাৰ যাত্ৰাক। হয়, প্ৰকৃতিৰ সংহাৰকো অতিক্ৰম কৰি আকাশ ঐশ্বৰ্যাই যাত্ৰা কৰিছে আলাপুঝা মন্দিৰলৈ। সীমিত লোক তথা পৰিয়াল পৰিজনৰ উপস্থিতিত বিবাহ পাশত আবদ্ধ হৈছে তেওঁলোক। প্ৰকৃতিৰ সংহাৰৰ মাজতে অগতানুগতিক যাত্ৰাৰে নিজৰ বিয়াখন স্মৰণীয় কৰি তুলিছে আকাশ ঐশ্বৰ্যাই। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শিশুসকলৰ কৰোনাৰ টীকাকৰণৰ প্ৰস্তুতিৰ ক্ষেত্ৰত বাজি মাৰিছে জব্বলপুৰে। ইয়াত দেশৰ ভিতৰতে প্ৰথমটো শিশুৰ টীকাকৰণ কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে, য'ত কেৱল শিশুসকলক টীকা প্ৰদান কৰা হ'ব। এই কেন্দ্ৰটোত শিশুসকলৰ লগতে অভিভাৱকসকলৰ বাবেও বিশেষ সুবিধা উপলব্ধ হ'ব। কৰোনাৰ বিৰুদ্ধে অন্তিম যুঁজৰ বাবে সাজু শিশুসকলৰ টীকাকৰণৰ বাবে প্ৰথমটো কেন্দ্ৰ সাজু। এতিয়া শিশুসকলৰ পাল, আৰম্ভ হ'ল টীকাকৰণৰ প্ৰস্তুতি। হয়, প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। এতিয়া শিশুসকলৰ টীকাকৰণৰ পাল। শিশুসকলৰ টীকাকৰণৰ বাবে এতিয়া প্ৰস্তুতি তুংগত। আৰু ইয়াকে লৈ আৰম্ভ হোৱা প্ৰস্তুতিৰ ক্ষেত্ৰত বাজি মাৰিছে জব্বলপুৰে, য'ত শিশুসকলৰ টীকাকৰণৰ বাবে শিশুসকলৰ টীকাকৰণ কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। भले ही अभी वैक्सीनेशन सेंटर कहीं ना खुले हों, लेकिन जबलपुर स्मार्ट सिटी ने दरअसल एक सुसज्जित वैक्सीनेशन सेंटर किड्स के लिए तैयार कर दिया है, जो देश का पहला वैक्सीनेशन सेंटर कहा जा रहा है। দেশৰ ভিতৰতেই এয়াই হ'ল প্ৰথমটো টীকাকৰণ কেন্দ্ৰ, যি বিশেষভাৱে কেৱল শিশুসকলৰ বাবে নিৰ্মাণ কৰা হৈছে। আৰু এই সফলতাৰ ক্ষেত্ৰত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই কেন্দ্ৰটো গঢ়ি তোলাৰ আঁৰত থকা দলটোক টুইটযোগে শুভেচ্ছা জ্ঞাপন কৰে। वैक्सीनेट करने के लिए भी एक विशेष अभियान चलाया जाएगा, लेकिन तैयारियां जोरों पर है और पहले ही प्राथमिक तौर पे ही वैक्सीनेशन सेंटर जो है वो बनकर तैयार है, जिसे खुद सूबे के मुखिया ने सराहा है। আহক আমি জানো শিশুসকলৰ এই টীকাকৰণ কেন্দ্ৰত কি কি সুবিধা উপলব্ধ হ'ব। काफी कुछ खासियत है यहाँ पर। बच्चों के लिए झूले हैं, माताओं के लिए आंचल कक्ष है, डायपर वेंडिंग मशीन, सैनिटरी पैड मशीन, वेटिंग एरिया और अभिभावकों के लिए सिटिंग स्पेस भी है। डॉक्टर्स टेबल, चैम्बर्स, इन तमाम सुविधाओं से इसे सुसज्जित कर दिया गया है।
আপোনালোকৰ জ্ঞাতাৰ্থে কৈ থওঁ যে শিশুসকলৰ বাবেও কৰোনাৰ টীকা ইতিমধ্যেই প্ৰস্তুত কৰা হৈছে। কেৱল মাত্ৰ অপেক্ষা DGCIৰ অনুমতিলৈ। এই অনুমতিৰ পিছতেই শিশুসকলক টীকা প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। শিশুৰ এই টীকাকৰণ কেন্দ্ৰ অন্যান্য চহৰৰ ক্ষেত্ৰতো এক নজিৰ হিচাপে বিবেচিত হ'ব। टीका लगा